ডাঙৰ খবৰ লৈ আহিছোঁ। পাইকানৰ ঘটনাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু প্ৰতিক্ৰিয়া ব্যক্ত কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে সমগ্ৰ ঘটনা ৰাহুল গান্ধীৰ অসম অহাৰ বাবেই হৈছে। অসম নোহোৱাতে পাইকানত সেই সমগ্ৰ ঘটনা সংঘটিত নহয় আৰু পাইকানৰ একাংশ লোকে উত্তেজিত হৈ হাতে হাতে লাঠি জোং লৈ ওলাই নাহিল হয়। উত্তেজিত মন্তব্য দিয়াৰ বাবে পাইকানৰ লোকসকল যথেষ্ট উত্তেজিত হৈ পৰিছে আৰু উত্তেজিত হৈ পৰি হাতে হাতে লাঠি জোং লৈ ওলাই আহি এই অপ্ৰীতিকৰ পৰিৱেশ সৃষ্টি কৰিছে। প্ৰয়োজনত ৰাহুল গান্ধীক জেৰা চলোৱা হ'ব, ৰাহুল গান্ধী অসমলৈ আহিব লাগিব। এই প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। লৈ আহিছোঁ সবিশেষ ডাঙৰ খবৰ। পাইকানৰ ঘটনাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ২৬ৰ আগত যে ৰাহুল গান্ধী জেলত নাযাব তাৰ কোনো গেৰাণ্টি নাই বুলিও প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু ৰাহুল গান্ধী সিদিনাখন নাহিলে পাইকানত এই পৰিৱেশ, এই পৰিস্থিতি, এই ভয়ংকৰ ঘটনা সংঘটিত নহ'লহেঁতেন বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। মানুহখিনিও লাহে লাহে পাইকানৰ পৰা আঁতৰি গ'লহেঁতেন, কিন্তু উত্তেজিত মন্তব্য কৰাৰ বাবেই, পৰিৱেশ উত্তেজিত কৰি তোলাৰ বাবেই লোকসকল যথেষ্ট উত্তেজিত হৈ পৰিছে বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু কোনোৱে উত্তেজনামূলক বক্তব্য দিলেই এই লোকসকলে লাঠি জোং লৈ ওলাই আহে। এয়া বৰ্তমানৰ কথা নহয়, এনে ঘটনা সংঘটিত হৈ আহিছে। বুঢ়া চাপৰিটোৰ লোকসকলক উত্তেজিত কৰিছিল কংগ্ৰেছী নেতাই আৰু তাৰ পাছতেই বুঢ়া চাপৰিটোৰ ভয়ংকৰ ঘটনা সংঘটিত হৈছিল। আৰু পাইকানৰ ঘটনাক লৈ এই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। সমগ্ৰ ঘটনাত এক প্ৰকাৰে ৰাহুল গান্ধীক দোষাৰোপ কৰি প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। কৈছে যে সেইদিনা অসমলৈ ৰাহুল গান্ধী নহাহেঁতেন এই পৰিস্থিতি সৃষ্টি নহ'লহেঁতেন। ৰাহুল গান্ধী অহাৰ পাছতেই, এনেধৰণৰ উত্তেজনামূলক বক্তব্য দিয়াৰ পাছতেই এই পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু কোনোৱে উত্তেজিত কৰাৰ বাবে এই লোকসকল উত্তেজিত হৈছে আৰু সময়ত তেওঁলোকে হাতে হাতে লাঠি জোং লৈ ওলাই অহাৰ দৰে পৰিস্থিতিৰ সৃষ্টি হৈছিল আৰু আৰক্ষীৰ সৈতে হতাহতি আহিছিল। আৰু সমগ্ৰ ঘটনাক লৈ ইতিমধ্যে 10গৰাকীতকৈও অধিক লোক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। তদন্ত প্ৰক্ৰিয়া চলি আছে আৰু ইয়াৰ সমান্তৰালকৈ মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে প্ৰয়োজনত ৰাহুল গান্ধী, কংগ্ৰেছ অধ্যক্ষ মল্লিকাৰ্জুন খৰ্গেকেও অসমলৈ অনা হ'ব, অসমত আনি এই ঘটনা সন্দৰ্ভত তদন্ত কৰা হ'ব। এই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। আমি পোনে পোনে সংবাদমেল সম্বোধন কৰি আজি মুখ্যমন্ত্ৰীগৰাকীয়ে এই সমগ্ৰ ঘটনাক লৈ কি প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিল সেই প্ৰতিক্ৰিয়া আছে, প্ৰতিক্ৰিয়াটো আমি আগবঢ়াইছোঁ। লাহে লাহে গ'লহেঁতেন। মোকতো ২৬ৰ আগত যে ৰাহুল নিজে জেলত নাযাব কি গেৰেণ্টি আছে? ৰাহুল গান্ধী যদি সিদিনাখন নাহিলহেঁতেন তেতিয়াহ'লে ফায়াৰিঙো নহ'লহেঁতেন, গুলীকাণ্ডও নহ'লহেঁতেন আৰু মানুহখিনিও লাহে লাহে গ'লহেঁতেন। আমিতো মানুহখিনি এভিকশ্যনৰ পিছতো ৪০-৫০ ঘৰ মানুহ তাতে আছিলে, আমি বাধাও দিয়া নাছিলোঁ। থাকক, কেইটামান পিছত নিজে নিজে উঠি যাব বা আমিয়ে কৈ উঠাই দিম। উত্তেজিতটো কৰাৰ কাৰণে উত্তেজিত হ'ল না মানুহখিনি। প্ৰত্যেকটো ঘটনাত যেতিয়াই উত্তেজনা কৰিব কোনোবাই যায় বা উত্তেজিত বক্তব্য দিয়ে তেতিয়াই এই মানুহসকলে হাতত লাঠি জোং লৈ চেষ্টা কৰে। গৰুখুটিটো একেটাই ঘটনা হৈছিলে, গতিকে এইটো পেটাৰ্ণ। যেনেকৈ বুঢ়া চাপৰিত যেতিয়া এভিকশ্যন হৈছিলে, আমাৰ কংগ্ৰেছৰ বিধায়ক এজনে গৈ উত্তেজিত কৰিলে, তেতিয়া পিছদিনাখন মানুহখিনিক লাঠি জোং লৈ খেদি আহিলে। কাৰণ এওঁলোকে বহুত পেপাৰ টিভি পঢ়ি থকা মানুহ নহয়। কোনোবাই গৈ উত্তেজিত কৰি দিয়ে, উত্তেজিত হৈ যায়। আৰু এটা তেওঁলোকৰ চাইকলজি আছে। তেওঁলোক য'ত থাকে জেগাখিনিত কংগ্ৰেছৰ পৰিৱেশ আছে নহয়, কাৰণ তেওঁলোকে এইকাৰণে ভাবে অহাবাৰ চৰকাৰখন কংগ্ৰেছৰে হ'ব বুলি। কাৰণ সেই জেগাবিলাকত এতিয়া চাপৰত যদি আপুনি থিয় হয় কংগ্ৰেছে লাগে, গোৱালপাৰাত থিয় হ'লে কংগ্ৰেছে লাগে যিখিনি জেগাত এভিকশ্যন হৈছে, বা ধিং লাহৰীঘাটত থিয় হ'লে কংগ্ৰেছে লাগে। গতিকে সেই জেগাখিনিৰ মানুহে অসমৰ বাকী ৰাজনৈতিক পৰিৱেশটো তেওঁলোকে বিশ্লেষণ কৰিব নোৱাৰে। তেওঁলোকে ভাবে ৰাহুল গান্ধীয়ে কৈ গ'ল যদি হৈ গ'ল। মোকতো ২৬ৰ আগত যে ৰাহুল নিজে জেলত নাযাব কি গেৰেণ্টি আছে? ৰাহুল গান্ধী যদি সিদিনাখন নাহিলহেঁতেন তেতিয়াহ'লে ফায়াৰিঙো নহ'লহেঁতেন, গুলীকাণ্ডও নহ'লহেঁতেন আৰু মানুহখিনিও লাহে লাহে গ'লহেঁতেন। আমিতো মানুহখিনি এভিকশ্যনৰ পিছতো ৪০-৫০ ঘৰ মানুহ তাতে আছিলে, আমি বাধাও দিয়া নাছিলোঁ। থাকক, কেইটামান পিছত নিজে নিজে উঠি যাব বা আমিয়ে কৈ উঠাই দিম। উত্তেজিতটো কৰাৰ কাৰণে উত্তেজিত হ'ল না মানুহখিনি। প্ৰত্যেকটো ঘটনাত যেতিয়াই উত্তেজনা কৰিব কোনোবাই যায় বা উত্তেজিত বক্তব্য দিয়ে তেতিয়াই এই মানুহসকলে হাতত লাঠি জোং লৈ চেষ্টা কৰে। গৰুখুটিটো একেটাই ঘটনা হৈছিলে,
গতিকে এইটো পেটাৰ্ণ যেনেকৈ বুঢ়া চাপৰিত যেতিয়া এভিকশ্যন হৈছিলে আমাৰ কংগ্ৰেছৰ বিধায়ক এজনে গৈ উত্তেজিত কৰিলে তেতিয়া পিছদিনাখন মানুহখিনিক লাঠি জোং লৈ খেদি আহিলে কাৰণ এওঁলোকে বহুত পেপাৰ টিভি পঢ়ি থকা মানুহ নহয় কোনোবাই গৈ উত্তেজিত কৰি দিয়ে উত্তেজিত হৈ যায় আৰু এটা তেওঁলোকৰ সাইকোলজি আছে তেওঁলোক য'ত থাকে জাগাখিনিত কংগ্ৰেছৰ পৰিৱেশ আছে নহয় কাৰণ তেওঁলোকে এইকাৰণে ভাবে অহাবাৰ চৰকাৰখন কংগ্ৰেছৰে হ'ব বুলি কাৰণ সেই জাগাবিলাকত এতিয়া চাপৰত যদি আপুনি থিয় হয় কংগ্ৰেছে লাগে গোৱালপাৰাত থিয় হ'লে কংগ্ৰেছে লাগে যিখিনি জাগাত এভিকশ্যন হৈছে বা ঢিং লাহৰীঘাটত থিয় হ'লে কংগ্ৰেছে লাগে গতিকে সেই জাগাখিনিৰ মানুহে অসমৰ বাকী ৰাজনৈতিক পৰিৱেশটো তেওঁলোকে বিশ্লেষণ কৰিব নোৱাৰে তেওঁলোকে ভাবে ৰাহুল গান্ধীয়ে কৈ গ'ল যদি হৈ গ'ল মুখটো 26ৰ আগত যে ৰাহুল নিজে জেলত নাযাব কি গেৰেণ্টি আছে ৰাহুল গান্ধী যদি সিদিনাখন নাহিলেহেঁতেন তেতিয়াহ'লে ফায়াৰিঙো নহ'লহেঁতেন গুলীকাণ্ডও নহ'লহেঁতেন আৰু মানুহখিনিও লাহে লাহে গ'লহেঁতেন আমিতো মানুহখিনি এভিকশ্যনৰ পিছতো 40-50 ঘৰ মানুহ তাতে আছিলে আমি বাধাও দিয়া নাছিলোঁ থাকক কেইটামান পিছত নিজে নিজে উঠি যাব বা আমিয়ে কৈ উঠাই দিম উত্তেজিতটো কৰাৰ কাৰণে উত্তেজিত হ'ল না মানুহখিনি প্ৰত্যেকটো ঘটনাত যেতিয়াই উত্তেজনা কৰিব কোনোবাই যায় বা উত্তেজিত বক্তব্য দিয়ে তেতিয়াই এই মানুহসকলে হাতত লাঠি জোং লৈ চেষ্টা কৰে গৰুখুটিটো একেটাই ঘটনা হৈছিলে গতিকে এইটো পেটাৰ্ণ যেনেকৈ বুঢ়া চাপৰিত যেতিয়া এভিকশ্যন হৈছিলে আমাৰ কংগ্ৰেছৰ বিধায়ক এজনে গৈ উত্তেজিত কৰিলে তেতিয়া পিছদিনাখন মানুহখিনিক লাঠি জোং লৈ খেদি আহিলে কাৰণ এওঁলোকে বহুত পেপাৰ টিভি পঢ়ি থকা মানুহ নহয় কোনোবাই গৈ উত্তেজিত কৰি দিয়ে উত্তেজিত হৈ যায় আৰু এটা তেওঁলোকৰ সাইকোলজি আছে তেওঁলোক য'ত থাকে জাগাখিনিত কংগ্ৰেছৰ পৰিৱেশ আছে নহয় কাৰণ তেওঁলোকে এইকাৰণে ভাবে অহাবাৰ চৰকাৰখন কংগ্ৰেছৰে হ'ব বুলি কাৰণ সেই জাগাবিলাকত এতিয়া চাপৰত যদি আপুনি থিয় হয় কংগ্ৰেছে লাগে গোৱালপাৰাত থিয় হ'লে কংগ্ৰেছে লাগে যিখিনি জাগাত এভিকশ্যন হৈছে বা ঢিং লাহৰীঘাটত থিয় হ'লে কংগ্ৰেছে লাগে গতিকে সেই জাগাখিনিৰ মানুহে অসমৰ বাকী ৰাজনৈতিক পৰিৱেশটো তেওঁলোকে বিশ্লেষণ কৰিব নোৱাৰে তেওঁলোকে ভাবে ৰাহুল গান্ধীয়ে কৈ গ'ল যদি হৈ গ'ল